6 to 12 এইবিলাকক নগাঁও ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্টলৈ পঠিয়াই দি মানুহৰ ঘৰতে ডমেষ্টিক ছাৰ্ভেণ্ট হিচাপে কৰি কেতিয়াবা কিছুমানে পঢ়ে আৰু কিছুমানকতো অত্যাচাৰ কৰি মাৰি পেলালে সেইটো আপোনালোকে জানে জুইত জ্বলাই দিলে সুনীলা ৰংহাংপি আৰু বহুত এনেকুৱা ডেড বডি এতিয়াও পোৱা নাই ক'ত আছে মা দেউতাই নিজৰ ল'ৰা ছোৱালী ক'ত আছে গম নাপায় বিচাৰিব নোৱাৰে এজন সেইদিনা দেখিছিলোঁ কোনোবা হানছে ল'ৰাটো নগাঁৱত কোনোবা ঘৰতে আছে তাৰ দেউতা তাক চাবলৈ গৈছিল আৰু সেই ল'ৰাটো তাৰ দেউতাক চিনি নাপালে সেইকাৰণে দাদা হানছে আহিছে বুলি কৈছে তাৰ নিজৰ দেউতা দাদা হানছে আহিছে আৰু তেনেকুৱা বহুত আছে এজনটো বিজয় ভাংচো এইটোতো এতিয়া কিবা হৈ গ'ল তাৰ নিজৰ ঘৰলৈ যাবলৈ ইচ্ছা নাই মা দেউতাক চিনি নাপায় মা দেউতাৰ লগত লগ ধৰিবও নিদিয়ে সেই মানুহবিলাকে এটা ঘৰত আমি গৈ পেলাই বিচাৰিলোঁ শিকলিৰে লোহাৰ শিকলিৰে ভৰিত বান্ধি পেলাই ঘৰৰ পিছফালে ৰাখিছে সেই ল'ৰাজনক তেনেকুৱা আৰু পচা ভাতবিলাক কেতিয়াবা খাবলৈ দিয়ে সেইবিলাক আকৌ ঘূৰি নাযায় আমাৰ মানুহ এনেকুৱা হৈ গ'ল সেইটো কাৰণত এইটো যে আমাৰ মাজত সংঘৰ্ষ লগোৱা কাৰণে এদিন যেতিয়া ৰেংমা আৰু কাৰ্বিসকলৰ মাজত হৈছিল তেতিয়া মই আৰু ৰেংমা কিছুমান লিডাৰসকলে DC ওচৰত গৈছিল যে সেই তাত এনেকুৱা ঘটনা হৈছে DCয়ে লগে লগে টেলিফোন কৰিছে SP লৈ যে আপোনাৰ সেইটো এৰিয়াত ঘটনা হৈছে বুলি আপুনি কাইণ্ডলি চাব নেকি SP কেনেকৈ খবৰ ৰিপ্লাই কৰিছে গম পাইছোঁ আমি শুনি আছোঁ কথা পতা গম পাইছোঁ ফ'ৰ্চ নাই ফ'ৰ্চ থাকিলে পঠিয়াম সেইটো বুলি ক'লোঁ DC কেনেকৈ ৰিপ্লাই দিয়ে নে কিন্তু কাৰ্বি আংলং সেইটোৱে চলে আৰু নপঠিয়ালে ফ'ৰ্চ নাই বুলি কৈছে কিন্তু সেই তাত আৰ্মি কেম্প আছে সেই তাত 2 কিলোমিটাৰ আঁতৰত আৰ্মি কেম্প আছে আৰু ৰেংমা আৰু কাৰ্বিসকলে একেলগে গৈ পেলাই FIR সাবমিট কৰিবলৈ গৈছিল চকীহলা পুলিচ ষ্টেচনত আৰু পুলিচে এই FIR নগ'লে তেনেকৈ আমাক কেনেকৈ ৰাখে এই ৰিচেণ্টলি মোৰ 3 মিনিটে আছে ৰিচেণ্টলি 13 তাৰিখে টকৌবাৰী গাঁৱত তিৱাসকলক 2জনক মাৰি পেলালে যি ডেড বডি য'ত পৰি আছে তাত একো চিন চাপ ভায়োলেন্সৰ চিন চাপ নাই তেজ নাই তাত তেজ পৰি থকা নাই আৰু ভালকে চোলাটো বান্ধি কি কয় পিন্ধিবলৈ দিলে ডেড বডি সকলক 2টা ডেড বডি আৰু তাৰ চোলাটো তেজ নাই চেণ্ডেল ভালকে পিন্ধাইছে ৰাখিছে কিন্তু ডেড বডি টকৌবাৰী তিৱা গাঁৱত অন দ্য বৰ্ডাৰ অফ হোজাই ডিষ্ট্ৰিক্ট হোজাইটো সেইফালে হোজাই ডিষ্ট্ৰিক্ট সেইফালে বেংগলী হিন্দু মানুহবিলাক থাকে বেংগলী মুছলিমবিলাক থাকে আৰু কাৰ্বি মানুহ থাকে কোপাবাৰী বুলি কাৰ্বি মানুহ আৰু সেইটো এৰিয়া তিৱা মানুহ 9টা গাঁও আছে আৰু বাকীখিনি কাৰ্বি মানুহ গাৰো মানুহ ডিমাচা আৰু বড়ো মানুহ ইণ্টেনশ্যনটো কি এইটো আমাৰ মাজত আকৌ সংঘৰ্ষ লগাবলৈ তিৱা আৰু কাৰ্বিয়ে কাজিয়া কৰা হোৱা নাই এতিয়ালৈকে এতিয়া বহুত সম্ভাৱনা আছে সেইকাৰণে মই প্ৰেছতো বহুত কৈছোঁ যদি নকয় তেতিয়াহ'লে এইটো হ'বই আৰু আমি যদি নকয় অপেনলি যদি আমি নকওঁ তেতিয়াহ'লে ভয় আছে হ'বই সেইকাৰণে আমি ক'ব লাগিব এতিয়া আকৌ কৰিছে খাচী
তাত আকৌ উমখিৰমি মানে ফাৰ্মৰ ঘৰ জ্বলাই দিলে আৰু জিঞ্জাৰ এইটো যে অসমীয়াত কি কয় জিঞ্জাৰ আদা গোটেইখিনি নষ্ট কৰিলে কৈছে এইটোতো খাচীসকলে কৰিছে কিন্তু নহয় খাচী মানুহবিলাক কৰা নাই আমি জানো খাচী মানুহ কৰা নাই ইয়াৰ মানুহবিলাকে গৈ পেলাই কৰাইছে আমাক কাজিয়া লগাবলৈ এইটো ভাবি লওক তেতিয়াহ'লে আমি চেহেৰা বদলি এইবিলাক বদলি কৰিব নোৱাৰোঁ আৰু নালাগে দৰকাৰো নাই আমাৰ মনটোহে একতা হ'ব লাগে আৰু আমি যদি এই মনটো একতা হ'ব নোৱাৰোঁ তেতিয়াহ'লে নৰ্থ ইষ্ট আমি এক্সিষ্টেঞ্চটো দিগদাৰ আছে ডেঞ্জাৰ আছে আমি এক্সিষ্ট কৰিব নোৱাৰোঁ কাৰণ নৰ্থ ইণ্ডিয়ান মানুহ সেইবিলাক মানুহ তেওঁলোকৰ ভাৱধাৰা চিন্তা বৰ বেলেগ নহয় জানো এতিয়া ক্লাছ 4 মানুহে আমাক চলাই গোটেইখিনি দেশটোত কোনোবা ক্লাছ 11 পাছ কৰা মানুহে আমাক চলাইছে তেওঁলোকে কিমান জানে নহয় জানো তেওঁলোকে পাৱাৰ আছে টকা আছে কাৰণে আমাক চলাইছে আমি চাই আছোঁ উপায় নাই সেইটো এইকাৰণে আমি যেতিয়া শংকৰদেৱে আমাৰ একতাৰ কাৰণে কাম কৰিছিলে সেই সময়ত বোধহয় এখেতৰ লগত ফলোৱাৰ্ছসকলে যিবিলাক কৰ্মচাৰীসকলে বা ফলোৱাৰ্ছসকলে বোধহয় ভালকৈ বুজা নাছিল তেওঁৰ কথাবিলাক সেইকাৰণে নাম চাম চব সলাই দিয়ে কোনোবাই যদি তাত সোমায় এইটো এছ'চিয়েশ্যনলৈ যায় নাম চাম চব সলাই দিয়ে ফৰ এক্সাম্পল দ্য ফাৰ্ষ্ট কাৰ্বি মেন হু ৱাজ inducted into Shankar mission এই সময়ৰ কথা তেওঁৰ নাম উপাধি সব সলাই দিলে তেওঁৰ নাম জয় হৰি আত্মা বুলি কয় পিছত আমি নাজানো সেই জয় হৰি আত্মাটো whether he was in T or Terang or Timbung or Ronghang আমি নাজানো হেৰাই গ'ল গোটেইখিনি তেওঁৰ পৰিয়াল ক'ত আছে আমি একো নাজানো এনেকুৱা হয় মোৰ দেউতাকো একেই কৰিলে মোৰ দেউতাৰ নাম বাছাই ইফতিখাৰ যেতিয়া তেওঁ কনভাৰ্ট হৈছে যেতিয়া তেওঁ কনভাৰ্ট হৈছিল মোৰ দেউতাৰ নাম বংশীধৰ মেধি বুলি দিলে নাম উপাধি সলাইছে মনটো সলা নাই তেতিয়াহ'লে কি কাম আছে নহয় জানো মনটো সলা নাই আমি মনটো একতা হ'বলৈ কাৰণেহে সলাব লাগে যে আমি সেইফালে সোমাই যাম আৰু আমাৰ ফালে নিজৰ ফালে আৰু নাহো বুলি কথা সেইটো হ'ব নোৱাৰে বিভিন্ন জাতি জনজাতিৰ মানুহকে নিজৰ ধৰ্মলৈ আনিছে তেনেকৈ নহয় আমাৰ জনজাতীয় সমাজৰ পৰা বিভিন্ন সাংস্কৃতিক উপাদান গ্ৰহণ কৰি এইবোৰ আকৌ ৰাইজৰ মাজত লৈ গৈছে সেইকাৰণে এইবোৰ ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈছে আৰু এই শংকৰদেৱে যিটো কথা যিবোৰ পদৰ কথা ক'লোঁ একেসময়তে অনন্তপল্লৱে লিখিছে তেখেতে এগৰাকী মহাপণ্ডিত আছিলে সংস্কৃত সাহিত্যত সংস্কৃত ভাষাত তেখেতে লিখিছে যে শ্লোক সংস্কৃতি আমি লিখিবাকো ভাল জানে তথাপি কৰিলোঁ পদবন্ধ স্ত্ৰী শুদ্ৰ আদিলত জানুক পৰমতত্ব সবৰতে মিলিত আনন্দ গুৰুজনাৰ দৰে তেখেতৰ উদ্দেশ্য আছিল যে সমাজৰ পিছপৰা মানুহৰ উন্নতি হওক সমাজৰ পিছপৰা মানুহৰ সংস্কৃতিবান হওক তেখেতসকল আৰ্থিকভাৱে সচল হওক তেখেতসকলে এটা উন্নত সাংস্কৃতিক জীৱন তেখেতসকলে লাভ কৰক এই উদ্দেশ্যে তেখেতে শাস্ত্ৰ প্ৰণয়ন কৰিছিল আকৌ ভাগৱতৰ দ্বিতীয় স্কন্ধতে শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ ভক্তিৰ ধৰ্ম কাৰ বাবে প্ৰচাৰ কৰিবলৈ লৈছিল সেই কথা পোনপটীয়াকৈ জনাইছে ইয়াত লিখিছে যে কিৰাত প্ৰচাৰী খাচী গাৰুমিনী যৱন কংক গোৱাল অসম মলুক ৰজক তুলুক উপবাসম নেচ চন্দাল আনু যতনৰ কৃষ্ণ সেৱকৰ সম্পদ পবিত্ৰ হয় ভকতি লভীয়া সংসাৰত জড়িত বকুণ্ঠ হয় এই যিটো পদ এই ভাষিত ভাগৱত পুৰাণৰ অনুবাদ বা অনুসৃষ্টি কিন্তু তাতে মূল ভাগৱতত আছিলে সেই সময়ত ভাৰতবৰ্ষৰ বেলেগ বেলেগ জাতিৰ নাম যেনে সোণ অন্ধ্ৰ গোবিন্দ উৎপথ আভিষ সচ আদি কিছুমান তাতে নাম গতিকে সেইসকলৰ ঠাইত তেখেতে অসমৰ জাতিবোৰৰ নাম দিছিল আৰু আমাৰ পিছপৰা মানুহসকলে যেতিয়া নিজৰ কথা দেখিলে যে তেওঁলোকৰ এটা পিছপৰা জাতিৰ মানুহে যেতিয়া ভাগৱত পুৰাণত নিজৰ জাতিৰ নামটো দেখে
সঁচাকৈ আনন্দিত হোৱাৰ কথা, আপ্লুত হোৱাৰ কথা। আৰু শংকৰদেৱে ঘোষণা কৰিলে যে শংকৰাচাৰ্য আদৰ্শত যে জীৱ ব্ৰহ্মই হৈ নাপৰক, অৰ্থাৎ জীৱ ব্ৰহ্ম ভিন্ন আন একো নহয়। সকলো মানুহ, সকলো জীৱই ব্ৰহ্মৰ পৰা অভিন্ন। আৰু তেখেতক আৰাধনা কৰিলে এসময়ত গৈ ঈশ্বৰ পাব বা ব্ৰহ্ম পাব। এই যে ব্ৰহ্ম অভিন্ন বুলি ক'লে সাধাৰণ মানুহৰ মাজত এই ধাৰণাটো মিলাই দিলে, এইবোৰে মানুহৰ মাজত এটা আনন্দৰ সঞ্চাৰ কৰিছিলে। আৰু ইমান দিনে তেখেতসকলে উপকৃত নিষ্পীড়িত হৈ থকাৰ পৰা ওলাই তেখেতে গুৰুজনাৰ ওচৰত শৰণ লৈছিলে। আৰু সেইকাৰণে কীৰ্তনত কৈছে, নাহি ভকতিৰ জাতি অজাতি বিচাৰ, কৃষ্ণ ভকতিকে সমস্তই অধিকাৰ, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি গুণ, দাতাত সুৰত জনৰ দৃষ্টি এশতুল, নিচত সত্য তাৰ ভৈৰাৰ এশ জ্ঞান, তাহাকে পণ্ডিত বোলে সৰ্বজন। এইখিনিতে প্ৰসংগপনাৰ কথা মনত পৰিছে। মহাত্মা গান্ধী যেতিয়া 1921 চনত প্ৰথম অসমলৈ আহিছিল, অসম সম্পৰ্কে তেখেতৰ খুব বেয়া ধাৰণা আছিল। তেতিয়ালৈকে অসম আপুনি বিশ্ব অসমৰ ধাৰণা এটা আছিল। তেতিয়া আমাৰ মানিকান্ত কাকতি, তৰুণৰাম ভগৱত ইত্যাদিসকলে গৈ অসমৰ চিত্ৰ ভাগৱত, অসমৰ বস্তুবিধানৰ পুথি আৰু এই কীৰ্তনত এই যে ব্ৰাহ্মণৰ চান্দলৰ নিবিচাৰি দাঁতত সুৰজনৰ দৃষ্টি আপত্তি, এই যে উদয় মানৱতাবাদী ভাৱধাৰা শংকৰদেৱে যে কেতিয়াৰ পৰা 500 বছৰ আগতে অসমত বিবেক কৰিছিলে, এই কথা মহাত্মা গান্ধীক জনাইছিল আৰু মহাত্মা গান্ধী শুনি আপ্লুত হৈছিল। আৰু অসমৰ সভ্যতা সংস্কৃতি থকাৰ পিছত তেজপুৰৰ পুথিঘাটত বহি গ'লে তেখেতে মনোৰম আছাম বুলি কবলৈ লিখিছিল। আৰু কৈছে কীৰ্তন নাম গোৱাৰ মাধৱদেৱে কৈছে, হৰিনামে নাহিকে নিয়ম অধিকাৰী, ৰাম বুলি তৰে মেলি অসম কছাৰী, নাহি ভকতিৰ জাতি প্ৰজাতি বিচাৰ, কৃষ্ণৰ ভগৱতীকে সমস্ত অধিকাৰ। কেৱল যে বৈষ্ণৱসকলৰ ৰচনাতহে এনেবোৰ কথা আছিল এনে নহয়, ব্যক্তিগত আৰু দৈনন্দিন জীৱনটো এইবোৰ কথা কাৰ্যত পৰিণত কৰিছিল। গুৰুজনৰ নতুন ধৰ্ম প্ৰচাৰ আৰম্ভণি কৰাৰ পৰা সহযোগ কৰা নিজৰ আত্মীয় স্বজন আৰু মুষ্টিমীয় আন কেইজনমান লোকৰ বাহিৰে বাকী সকলো শিষ্য ভক্তি আছিল জনজাতীয়, অজনজাতীয়, বংশ গৌৰৱীন, প্ৰখ্যাত পিছপৰা মানুহ। গুৰুজনৰ যিজন প্ৰধান সহায়ক, আজিকালি যে ডাঙৰ অফিচাৰত দিয়ে থাকে, সেই প্ৰিয়জন আছিল এজন মিচিং সম্প্ৰদায়ৰ লোক। তেওঁৰ নাম আছিল পৰমানন্দ মিৰি। সদায় সকলো সময়তে তেওঁ গুৰুৰ লগত ছাঁটো লৈ লাগি আছিল আৰু 2বাৰ তীৰ্থ ভ্ৰমণৰ সময়ত তেখেতে লগতে গৈছিল। আৰু ভক্ত সমাজত তেখেত কমলীধৰা পৰমানন্দ নামে বিখ্যাত আছিল। কমলীধৰা মানে এই গুৰু জুতি যায় তেখেত লগতে গৈছিল। আৰু এই বহিবলৈ তেতিয়া কম্বল বুলি আসন ব্যৱহাৰ কৰিছিল, এই কমলীধৰা পৰমানন্দক তেওঁ গৈছিল। গুৰুজনৰ এজন স্নেহধন্য আন এজন ভক্ত আছিল গোবিন্দ। গাৰু গোবিন্দ নামে জনাজাত এইজন ভক্ত নাৰায়ণ দাস ঠাকুৰতাই গুৰুজনৰ ওচৰত লৈ আহিছিল। তেওঁ গুৰুজনৰ ওচৰত ধৰ্মবস্তু গ্ৰহণ কৰি একান্ত ভক্ত হৈ পৰিছিল। ঘটীয়াসকলৰ মাজৰ পৰা দামোদৰ আহিছিল, খাচীসকলৰ মাজৰ পৰা আহিছিল মাধৱ, কাৰ্বিসকলৰ মাজৰ পৰা আহিছিল বলাইৰাম। চৰিপুথিত জয়ন্তী বৈঠা নামৰ এজন ভকতৰ কথা পোৱা যায়। সেইজন আছিল আমাৰ গুৰুজনৰ বিশেষভাৱে স্নেহধন্য। এই জয়ন্তী বৈঠাৰ শব্দটোৱে বুজিব পাৰি তেখেতে জয়ন্তী সমাজৰ পৰা আহিছিল। তেখেত আছিল এজন একান্ত ভকত আৰু গুৰুজনে তেখেতক গুৰুত্বপূৰ্ণ জ্ঞান কৰিছিল। আৰু এনেকুৱা তেখেতে মানে গুৰুজনে ইমান ভাল পাইছিল তেখেতক, গুৰুজনাৰ মাজুপুত্ৰ যেতিয়া কমৰ লোচনৰ মৃত্যু হৈছিল, তেখেতে উত্তৰ বৃত্তত অকণো বিচলিত হৈ পৰা নাছিল। কিন্তু যেতিয়া শুনিলে যে জয়ন্ত বৈঠাৰ মৃত্যুৰ কথা শুনিলে, তেতিয়া সংবাদ পাই তেখেতে শোকত ধৰি পৰিছিল। কালিন দিয়াই কৈছিল, বৰাটো ধৰা ধৰা ধৰা, উত্তৰ শোকত বিচলিত নোহোৱা তেতিয়া তোমাৰ গুৰুজন এতিয়া ভকতৰ ৰূপত এতিয়া ধৰি পৰিছে। গতিকে এনেদৰে তেখেতে সকলো মানুহকে কেনেকৈ স্নেহেৰে সাৱটি লৈছিল, সকলোকে গাত বিচাৰ নকৰাকৈ, গাতটো বিচাৰ নকৰাকৈ কেনেকৈ আঁকোৱালি লৈছিল, এইবোৰ উদাহৰণ। শ্ৰীমন্ত শংকৰদেৱে সাধাৰণ মানুহৰ কাৰণে আৰু সাধাৰণ মানুহৰ দ্বাৰা সমাজত এই মহৎ জাগৰণৰ সৃষ্টি কৰিছিল। তেখেতসকলৰ মাজৰ পৰাই পৰৱৰ্তীকালত ভালেখিনি সন্তবোৰ ওলাই এই মহৎ জাগৰণৰ নেতৃত্ব দিছিল। শংকৰদেৱৰ প্ৰথম 4জন শিষ্য আছিল ভগৱত বা এতিয়া ভাষাত অনুসূচিত সম্প্ৰদায়ৰ লোক। তেখেতসকল হ'ল হৰিদাস বনিয়া, হিমা কৈৱৰ্ত বা ভৱানন্দ, কৈৱৰ্ত গন্ধিয়া, লক্ষ্মণ বনিয়া।
গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে এইকেইজন শিষ্যৰ লগতে গৈছিল বুলি বিভিন্ন সূত্ৰৰ জনা যায়। তীৰ্থ ভ্ৰমণৰ প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহি যেতিয়া বৰদোৱাত চিহ্নযাত্ৰা ভাওনাৰ আয়োজন কৰিলে, তেতিয়া গুৰুজনে ভীমাক বায়ন, বন্দিয়া গোবিন্দক গায়ন আৰু লক্ষ্মণক পূজা বাম দিলে। এনেদৰে তেখেতে আমাৰ ডক্টৰ নেহৰু ছাৰে কোৱাৰ দৰে যে আমাৰ হালোৱা বুজোৱা দুখীয়া মুনিয়াক মানে ৰাগ সংগীত শিকাই ভগৱান কৃষ্ণ একান্ত ভক্ত পৰিচয় গ্ৰন্থ হ'ল এটা সংস্কৃতবান জীৱনৰ সন্ধান দি থৈ গ'ল। গুৰুজনে স্ত্ৰী বাল্যৰ বিৰুদ্ধে সমস্তৰে নাম ধৰ্মৰ অধিকাৰ চান্দৰ্ভ নামে কৰে তেখনে উদ্ধাৰ কৰি ভাগৱতৰ দ্বিতীয় স্কন্ধৰ দ্বিতীয় অধ্যায় কেৱল ঘোষণা কৰি এৰা নাই। এগৰাকী চান্দৰৰ নাৰীয়ে হৰিনাম লৈ কিদৰে মুক্তিলাভ কৰিছিল সেই কথা ভক্তি পৰিষদ বৰ্ণনা কৰিছে। মোৰ কথাবোৰ স্পষ্ট হৈছেনে বাৰু? হৈছে। মানে মই কেঞ্চাৰ জয় কৰি অহা মানুহে কেনেকুৱা অকণমান কথা ক'লে এগৰাকী চন্দনৰ নাৰীয়ে হৰিনাম লৈ কিদৰে মুক্তিলাভ কৰিছিল সেই কথা ভক্তি পৰিষদ বৰ্ণনা কৰিছে। তদুপৰি তেখেতৰ সংস্পৰ্শলৈ অহা মহিলাকো শৰণ দি ভক্তি ধৰ্মত সকলোৰে অধিকাৰ সাব্যস্ত কৰি থৈ গৈছে। কাৰণ নবাছে প্ৰকৃতি ৰাতি প্ৰজাতি মই আগতেই কৈছোঁ যে আমাৰ বৈদিক যুগৰ পৰা একেবাৰে ব্ৰিটিছ অহাৰ যুগলৈকে আৰু এতিয়াও আপোনালোকে জানে মাত্ৰ এই ছোৱালীজনী কি অৱস্থা কৰিলে, নিৰ্ভয়া কাণ্ডত কি হ'ল, তাৰপিছত তেলেংগানাত এজন নিম্ন বৰ্ণৰ যুৱকে এজন উচ্চ বৰ্ণৰ ছোৱালী বিয়া কৰাৰ ফলত বহুলোকে জোৱাক হত্যা কৰিলে। জীয়েক যেতিয়া খবৰ দি আছে পেপা কাটিংটো আছে মোৰ লগত সেইটো মই আনিব পাৰিম। গতিকে এতিয়াও আমাৰ সমাজত ক্ষুদ্ৰ আৰু পিছপৰা মানুহ আৰু নাৰী সুৰক্ষিত নহয়। অসমৰ সাম্প্ৰতিক ঘটনা এই কথা সকলোৱে দেখি আছে। বৰদোৱাত গুৰুজনে যুগময়া নামৰ প্ৰবৃত্ত নাৰী এগৰাকীৰ বিষয়ে শান্তিদান বন্ধা কৰি আহিছিল আৰু তেখেতে পৰৱৰ্তী কালত তেখেত এই মহিলাগৰাকী ৰাধিকা শান্তি বুলি পিছত বিখ্যাত হৈ পৰে। গুৰুজনে নাৰীসকলক ধৰ্মবস্তু দিয়াৰ পাছত নাৰীসকলে নৱবস্ত্ৰ প্ৰচাৰ সম্পূৰ্ণ ভূমিকা লৈছিল। আপোনালোকে জানে অসমৰ প্ৰথম মহিলা লেখিকা আই পদ্মপ্ৰিয়া, তেখেত আছিল ভৱানীপুৰৰ বিফলতাৰ কন্যা। অকল মহিলা লেখিকাই নহয়, যি যুগত বিবাহ বিচ্ছেদ কৰাৰ কথা অসম্ভৱ মানুহ সেই সময়ৰ মহিলাৰ বা পুৰুষৰ চিন্তাৰ অতি, সেই যুগত আই পদ্মপ্ৰিয়াই নিজৰ ধৰ্মবিশ্বাস আৰু যিসকল ধৰ্মবিশ্বাসৰ সংঘাত হোৱাত আই পদ্মপ্ৰিয়াক বিবাহ বিচ্ছেদ কৰি ওচৰত গুচি আহিছিল।
শইকীয়াই কৈয়ে গৈছে, ধুমুহা আহিলেও আমি সেই ধুমুহা পৰিত্ৰাণ কৰি হ'লেও আমি পাৰ হৈ যাব লাগিব। আমি আশা কৰিম সকলো জনগোষ্ঠীৰ মাজত সমন্বয় বিৰাজ কৰক। যি ভুল বুজাবুজি হৈছে সেই ভুল বুজাবুজি আলোচনাৰ জৰিয়তে দূৰ হওক। কিছুমান মানুহে কাম কৰিবলৈ যায়, নদী ভাঙা কিছুমান মানুহ, বিশেষকৈ নামনি অসমৰ গৰাখহনীয়াত পৰি, ব্ৰহ্মপুত্ৰ আৰু বেকীৰ গৰাখহনীয়াত পৰি সৰ্বশান্ত হোৱা কিছুমান বৰুৱা শ্ৰেণীৰ মানুহক উত্তৰ আপাৰ অসমত লৈ যোৱা হয়। তেওঁলোকে নিজেও নাযায়, তেওঁলোকক লৈ গৈ যি ধৰণে হাৰাশাস্তি কৰিছে বা আৰু চৰকাৰী প্ৰশাসনৰ প্ৰৰোচনাতে এনেকুৱা হৈছে যেন লাগিছে। গতিকে আমি সেই কাৰ্যক ধিক্কাৰ দিছোঁ। এনে ধৰণৰ ঘটনা যাতে আৰু পুনৰ আমাৰ মাজত সংঘটিত নহয়। সকলো শ্ৰেণীৰ, সকলো জাতিৰ, সকলো জনগোষ্ঠীকে সংযম বজাই ৰাখি আমাৰ মাজত মিলা প্ৰীতি ভাৱ যাতে ভৰ্তি থাকে, তাৰ কাৰণে আমি এই অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনাইছোঁ। মহাপুৰুষ শংকৰদেৱৰ সময়ৰ যি অস্থিৰ অৱস্থা, সামাজিক সাংস্কৃতিক ধৰ্মীয় যি অস্থিৰতা সেই সময়ত বিৰাজ কৰিছিল, আমিও সেই সমাজৰে এতিয়া বৰ্তমান সেই সমাজ ব্যৱস্থাৰ নিচিনাই সন্মুখীন হৈছোঁ। গতিকে এই প্ৰসংগত মোৰ অগ্ৰজসকলে যিখিনি কথা কৈ গৈছে শংকৰদেৱৰ প্ৰাসংগিকতা সম্পৰ্কে, চিৰদিনলৈ মই ভাবোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব আৰু তেখেতৰ প্ৰাসংগিকতা চিৰদিনলৈ থাকিব অসমীয়া সমাজ ব্যৱস্থাত। কাৰণ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেখেতে যি ধৰণে অৱদান দি থৈ গ'ল সেইটো আমি কেতিয়াও ওলাই কৰিব নোৱাৰোঁ। অসমত বসবাস কৰা কোনো জনগোষ্ঠীয়ে নোৱাৰে। সাম্যৰ ভাৱ, সমভাৱে উচ্চ নিচ বৰ, সৰু বৰ, বৰ্ণ নিৰ্বিশেষে তেখেতে যি ধৰণে আঁকোৱালি লৈছিল সেই ধৰণে আঁকোৱালি ল'লেহে সমাজ ব্যৱস্থাৰ উন্নতি হ'ব। আমি আচলতে আমাৰ সমাজখন উন্নত কেনেকৈ কৰিব লাগে, প্ৰতিটো জনগোষ্ঠীক লৈ পেলাই কেনেকৈ আগবাঢ়ি যাব লাগে সেই চিন্তা নকৰি আমাৰে মাজৰ পৰা কোনোবাই আমাৰ মাজত বিভেদৰ সৃষ্টি কৰি আমাক ধ্বংস কৰিবলৈ ওলাইছে। গতিকে মই প্ৰতিটো অসমীয়া জনগোষ্ঠীক মোৰ ফালৰ পৰা আহ্বান জনাম, অনুৰোধ জনাম বিশেষভাৱে যে আমি এই দুষ্কৃতিকাৰীসকলক শিক্ষা দিব লাগিব। তেখেতসকলৰ এই উদ্দেশ্য সফল হ'বলৈ দিব নালাগিব। 6 নং অসম চুক্তিৰ 6 নং দফা এইটো লৈ পেলাই বিজেপিয়ে যি জঘন্য ৰাজনীতি ইমান দিনে কৰিছে আৰু তেওঁলোকে অসমৰ থলুৱা মানুহৰ ৰক্ষা কৱচ, সাংবিধানিক ৰক্ষা কৱচৰ নামত এখন কমিটি গঠন কৰি দিয়াৰ কথা আমি জানো। বিপ্লৱ কুমাৰ শৰ্মা ন্যায়াধীশ আৰু এখন কমিটিৰ ৰিপৰ্ট আখৰে আখৰে পালন কৰিম বুলি তেওঁলোকে দেশৰ গৃহমন্ত্ৰী, আনৰ কথা মই তলৰবোৰ বাদেই দিলোঁ, মুখ্যমন্ত্ৰী আৰু আনকি প্ৰধানমন্ত্ৰীয়েও অসমৰ নিৰ্বাচনত যেতিয়া ভোট বিচাৰি আহে তেতিয়া তেওঁলোকে এই সাংবিধানিক ৰক্ষা কৱচৰ বাবে যি 6 নং দফা তাক কাৰ্যকৰী কৰা হ'ব বুলি বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিছিল। গতিকে সেইবোৰ একোৱে পালন নকৰিলে আজি ইমান দিনে। অৱশেষত সেই এতিয়া চাৰিওফালে যেতিয়া প্ৰতিবাদ হৈছে, মানুহ যেতিয়া অসন্তুষ্ট হৈছে আৰু খিলঞ্জীয়াৰ কথা স্বাৰ্থ ৰক্ষাৰ নামত মুখ্যমন্ত্ৰীগৰাকীয়ে যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক যি উচতনি দিছে, হিন্দু মুছলমানৰ মাজত যিটো তেওঁ বিভাজনেই নহয়, এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে যিটো চেষ্টা কৰি যি ধৰণে লৈ গৈছে, সেইটো অসমৰ শান্তিপ্ৰিয় গণতান্ত্ৰিক মানুহে এবাৰ যেনে তেনে তাত বাধা দিছে। আৰু এতিয়া কোনো উপায় নাপাই পেলাই এতিয়া উজনি অসমৰ, নামনি অসমৰ তেওঁ যি ৰাজনীতি কৰিছিলে, এতিয়া উজনি অসমত জনজাতিকৰণৰ কাৰণে 6 নং দফা কাৰ্যকৰী কৰাৰ কাৰণে এটা আকৌ আন্দোলন আৰম্ভ হৈছে। গতিকে সকলো মানুহে এতিয়া কৈছে যে মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰ যদি ইমানেই খিলঞ্জীয়া প্ৰেমী হয় তেতিয়াহ'লে 6 নং দফা কিয় কাৰ্যকৰী নকৰে? সিদিনা তেওঁলোকে 6 নং দফা কেনেকৈ কৰিব? অসম চুক্তিৰ বিৰুদ্ধে সম্পূৰ্ণ অৱস্থান গ্ৰহণ কৰিছে। তেওঁলোকে কা আনি পেলাই অসমীয়া ভাষা সংস্কৃতি সকলো শেষ কৰিছে
আৰু 71 চনৰ যি ভিত্তিবৰ্ষ অসম চুক্তিত আছিলে তাৰ বিৰুদ্ধে গৈ তেওঁলোকে এটা সম্পূৰ্ণ এটা সাম্প্ৰদায়িক স্থিতি গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁলোকৰ মুখত আচলতে এইবোৰ কথা শোভা নাপায়, কিন্তু তথাপিও আমি দাবী কৰি আহিছোঁ যে 6 নং দফা তেওঁলোকে কাৰ্যকৰী কৰক আৰু দেখুৱাওক তেওঁলোকৰ সৎ সাহস। কিন্তু সেইদিনাখন বোধ কৰোঁ তথাকথিত আঞ্চলিকতাবাদী নেতা অতুল বৰাই এইখনৰ কথা কিবা কৈছে, বিধানসভাত কৈছে যে এখন গৈয়ে পোৱা নাই নে পঠুৱাই নাই বুলি কৈছে। এতিয়া 6 নং দফা কাৰ্যকৰী কৰা যিখন বিপ্লৱ সমাৰ প্ৰতিবেদন সেইখন লৈ ইমান লুকা ভাকু হৈছে, সেইখন ক'ত আছে, কি অৱস্থাত আছে, কাৰ হাতত আছে, সেই কথা কোনেও নাজানে। সেইকাৰণে মই বিপ্লৱ শৰ্মা কমিটিৰ সন্মুখত যেতিয়া সাক্ষ্য দিওঁতে মই এটা আছিলোঁ দলত, নাগৰিক সমাজেই আছিল নেকি বোধ কৰোঁ, পাহৰিছোঁ। মই কৈছিলোঁ যে এইখন ডাষ্টবিনত নিক্ষেপ হ'ব অৱশেষত, কিন্তু ভাল পোৱা নাছিলে সেই সময়ত সেই কথাটো। পিছত অৱশেষত দেখা গ'ল যে সেইটোৱে হ'লগৈ, কি কয় সেইটোৱে হ'লগৈ। এতিয়া ক'তো এখন বিচাৰি পাবলৈ নাই। আৰু এতিয়া আকৌ কিটা 47টা 67টা কথা কৈছে। মই বৰ ভালকৈ ষ্টাডি কৰিবলৈ আজি পোৱা নাই। কৈছে, মই কৈ আছোঁ, এইটো কৈ আছে, কিন্তু মই সেইটো লৈ পেলাই অলপ চাব লাগিব ভালদৰে। মই এটা কথা কওঁ যে তেওঁলোক যে আচলতে বিচলীয়া, তেওঁলোক যে বিচলীয়া, আৰু তাত বাহিৰে বেলেগ কথা ক'ব লাগে। যদিও তেওঁলোকে কৈছে, বা আমি এতিয়া এইটোৱে ক'ম যে দেখিলেহে লিখিম নহয়, এইটো ঠিক। মই তাকে কৈ আহিছোঁ, সেইটোৱে বক্তব্য তেওঁলোকে এতিয়া শেহতীয়া চৰকাৰে কৰিব। তেওঁলোকে কি কৰিব পাৰিব? এখনৰ কমিটিখনৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেণ্টেশ্যনটো কেন্দ্ৰ চৰকাৰৰ এপ্ৰুভেল মতেহে হ'ব লাগে। গতিকে দেখিলেহে লিখিম, সেইটোৱে। আৰু এটা কথা আমি এইটো অস্বীকাৰ নকৰোঁ যে সংবিধান সংশোধন কৰি হ'লেও ইয়াক কাৰ্যকৰী কৰিব লাগিব। সেই কথা তেওঁলোকে ভালদৰে জানে। আৰু মুখ্যমন্ত্ৰীৰ ৰাজনীতি এতিয়া সম্পূৰ্ণ উন্মোচিত হ'বলৈ ধৰিছে। গতিকে তেওঁ এতিয়া এইটো কথাটো অলপ বেলেগ ফালে নিবৰ কাৰণে, অন্য ফালে লৈ যাবৰ কাৰণে, মানুহৰ চকুত ধূলি দিবৰ কাৰণে আকৌ এটা নতুন ধৰণৰ কি কয় বিষয় তেওঁ উত্থাপন কৰিছে। গতিকে আমি এইটো অলপ লক্ষ্য কৰিব লাগিব যে তেওঁ কোনফালে যায়। আৰু তেওঁ যিটো আমাৰ সাধাৰণ সম্পাদকে কৈছে যে মিছলীয়া এজন মানুহ, তেওঁ সদায় খুব মানে নিম্ন খাপৰ ৰাজনীতি কৰি তেওঁ ইতিমধ্যে বিখ্যাত হৈ পৰিছে। গতিকে এই কথাবিলাকত আমি বৰ এটা গুৰুত্ব দিব খোজা নাই।